শংকৰদেৱৰ ইতিবৃত্ত আৰম্ভ কৰিম, ক্ৰমান্বয়ে কৈ যাম। মতামত থাকিলে আমি গ্ৰহণ কৰিম। কৃষ্ণ। মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এই শ্ৰীমন্ত শংকৰ আমাৰ কেনেকৈ পৰম গুৰু হ'ল? শ্ৰীমন্ত শংকৰক পোনপ্ৰথম গুৰু পৰিচয় আমাক কোনে কৰোৱালে ইত্যাদিবিলাক কথা কৈ যোৱা হ'ব। 1371 আহিন মাহৰ গুৰুচৰিত মতে 5 আৰু সোঁৱৰণি মতে 3 তাৰিখ আহিন মাহত শংকৰদেৱৰ নগাঁও বৰদোৱাত জন্ম হৈছিলে। তেওঁৰ পিতৃ মাতৃ আছিলে কুসুম্বৰ বাৰভূঞা আৰু মাতৃ আছিলে সত্যসন্ধ্যা। শংকৰদেৱ জন্মৰ 7 বছৰ পাছতে পিতৃ মাতৃৰ বিয়োগ ঘটিছিলে। সেয়া পাছে শংকৰৰ সপ্তম বৰিষ দুই বৈলা কনিষ্ঠৰ